অহাৰ প্ৰতিপন্ন হ'ল নেকি মুখ্যমন্ত্ৰীৰ ঘোষণা কিয়নো ব্যক্তিগত স্বাস্থ্য খণ্ডৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাৰ 12 ঘণ্টা নহওঁতেই উদঙালে প্ৰকৃত চৰিত্ৰ তেজপুৰৰ এখন ব্যক্তিগত চিকিৎসালয় দৰিদ্ৰ পৰিয়ালৰ এগৰাকী ৰোগীক অনাধিকাৰ তেওঁলোকে বিল আদায়ৰ নামত এই পৰ্যন্ত নিশা তেওঁলোকে ৰাখি থোৱাৰ অভিযোগ উত্থাপিত হৈছে আৰু অভিযোগ উত্থাপন কৰিছে পৰিয়ালে যে চিকিৎসালয় কৰ্তৃপক্ষই কৈছে যে অনাদায় বিল আদায় নিদিয়া পৰ্যন্ত ৰোগীৰ যদি মৃত্যু হয় মৃতদেহ পৰ্যন্ত তেওঁলোকে ৰাখি থোৱাৰ এক কথা উল্লেখ কৰিছে যাক লৈ এতিয়া বিপাঙত পৰিছে পৰিয়ালটো দুৰ্ভগীয়াৰ এই পৰিয়ালটো এতিয়া ন্যায় বিচাৰিছে মুখ্যমন্ত্ৰীৰ ওচৰত স্বাস্থ্যমন্ত্ৰীৰ ওচৰত আৰু আমি উল্লেখ কৰিম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ব্যক্তিগত স্বাস্থ্য খণ্ডৰ ক্ষেত্ৰত নাকি লগোৱাৰ যি কথা ঘোষণা কৰিছিল সেই ঘোষণাৰ 12 ঘণ্টা নহওঁতেই প্ৰকৃত এতিয়া চৰিত্ৰ উদঙাইছে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহ কথাটো কি হ'ল আপোনাৰ দেউতা ন হয় মোৰ দেউতা শ্ৰী মন্টু দাস তেওঁক গছৰ ডাল কাটোতে পৰি গৈছিলে তেতিয়া আমি মেডিকেল নিছিলোঁ মেডিকেলৰ পৰা ক'লে অকণমান উন্নত চিকিৎসাৰ কাৰণে ক'লে তেতিয়া আমি এখন নাৰ্ছিং হোম আমি চিলেকশ্যন কৰি ইয়ালৈ আনিলোঁ তেওঁলোকক যেতিয়া এডমিট কৰা হৈছে মই তেওঁলোকক সুধিছিলোঁ ইয়াৰ ৰেচন কাৰ্ডৰ কিবা হ'বনে তেওঁলোকৰ বাইদেউ দুজনীয়ে মোক কৈছিলে হ'ব তেতিয়া তেওঁৰ মতে মই ৰেচন কাৰ্ডৰ কথা সোধাৰ পিছত মই তাত ভৰালোঁ এতিয়া তেওঁলোকে মোক IC বিল উলিয়াই দিছে 60,000 টকা টোটেলি নহয় বাকি MI মোক কেছ পইচা নিজে দি কৰিছোঁ তেওঁলোকে মেডিচিন আমি নিজে কিনিছোঁ তেওঁলোকে এতিয়া মোক পেচেণ্টটো উলিয়াই নিদিয়ে তেওঁলোকক কোৱাৰ সি কৈছে 60,000 টকা বিল কৰাৰ পিছত তেওঁলোকৰ ব্যৱস্থা ডেটা কিবা হ'লে কৈছে মৰিলেও 60,000 টকা তেওঁলোকে দিব লাগিব বুলি বাধ্যতামূলক কৰিছে ডেড বডি পৰ্যন্ত উলিয়াই নিদিওঁ বুলি কৈছে তেওঁলোকে ৰেচন কাৰ্ডৰ কথা এতিয়ালৈকে তেওঁলোকে মই তেতিয়া সুধোঁতে তেনেকৈ কৈছিলে এতিয়ালৈকে একো ডিচিশ্যনে লোৱা নাই তেওঁলোকে 60,000 দিলেহে মোৰ দেউতা এইফালে দেউতা মোৰ কণ্ডিশ্যন এতটো বেয়া আপোনালোকে চাব গৈ পাৰে মন্টু দাস তেওঁ গছৰ পৰা পৰি পেলাই হাতটো ভৰি কঁকালটো ভাগিছে এইবিলাক আমি ট্ৰিটমেণ্ট কৰিছিলোঁ বাহিৰলৈ নিছিলোঁ তাৰপৰা ইয়ালৈ পঠিয়ালোঁ মেডিকেললৈ গৈছিলোঁ মেডিকেলৰ পৰা ইয়ালৈ পঠিয়ালোঁ এতিয়া ৰেচন কাৰ্ডৰ কাম হ'ব বুলি কৈছিলে এতিয়া আকৌ নহয় বুলি কৈছে 60,000 টকা আহিছে বুলি দিছে আমি আমাৰ স্বাস্থ্যৰ ইমান সামৰ্থ্য নাই আমাৰ পইচা দিবলৈ আমি মুখ্যমন্ত্ৰী ছাৰলৈ ইয়াৰ পৰা আমি অনুৰোধ জনাইছোঁ আমাক যেন সহায় কৰে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ